আপোনালোকে আগত অকিল গগৈৰ ভিডিঅ'টো চাওকচোন, তাৰপিছত মই কিবা এটা কৈ আছোঁ, আৰু ভিডিঅ'টো পূৰা শেষলৈকে চাব, তাৰপিছত আপোনালোকে গম পাব বা কিবা এটা কমেণ্ট কৰিব, ঠিক আছে? বিজেপিক ভোট দিলে তোমালোকে হিন্দু মুছলমানৰ কাজিয়া পাবা, আৰু কংগ্ৰেছক ভোট দিলে অসমত কেৱল দুৰ্নীতি পাবা। কিন্তু যদি ৰাইজৰ দলক ভোট দিয়া তেতিয়াহ'লে 4টা বস্তু পাবা। 1 নম্বৰটো, অসমৰ সকলো মানুহক মাটি পাব, সকলো মানুহে মাটি পাব, মাটিৰ লগত পট্টা পাব। 2 নম্বৰটো, অসমৰ সকলো পথাৰত পানী পাব, পথাৰৰ পানীৰ লগত আকৌ ট্ৰেক্টৰ পাব, পথাৰৰ পানীৰ লগত আকৌ খাজনা ফ্ৰী পাব, আৰু পথাৰৰ পানীৰ লগত আকৌ মানে আপোনাৰ বিনামূলীয়া বীজ পাব। এইটো 2 নম্বৰ। 3 নম্বৰ, যদি ৰাইজৰ দলক ভোট দিয়ে তেতিয়াহ'লে অসমৰ প্ৰত্যেকজন মানুহে কৰ্মসংস্থাপন পাব। আমি প্ৰতিখন গাঁৱে গাঁৱে, প্ৰতিখন নগৰে নগৰে সৰু সৰু ক্ষুদ্ৰ ক্ষুদ্ৰ উদ্যোগ প্ৰতিষ্ঠা কৰি অসমৰ প্ৰত্যেকজন মানুহকে কাম দিয়াৰ অধিকাৰ প্ৰদান কৰিম। এইটো 3 নম্বৰ। আৰু 4 নম্বৰ, যদি ৰাইজৰ দলক ভোট দিয়ে তেতিয়াহ'লে অসমৰ প্ৰত্যেকজন মানুহকে আমি প্ৰফেশ্যনেল পেচাদাৰী কৰি গঢ়ি তুলিম। আৰু এই যে খুচুৰা বেপাৰ বিজেপিয়ে এতিয়া যে অনলাইনৰ হাতত দি দিলে, আমাজন, ফ্লিপকাৰ্ট এইবিলাকৰ হাতত দি দিলে, বা শ্বপিং মলবিলাকৰ হাতত দি দিলে, সেই খুচুৰা বেপাৰটো আকৌ অসমীয়া মানুহৰ হাতলৈ ঘূৰাই অনা হ'ব। গতিকে যদি বজাৰ লাগে তেতিয়াহ'লে ৰাইজৰ দলক ভোট দিয়ক, যদি চাকৰি লাগে, সংস্থাপন লাগে, তেতিয়াহ'লে ৰাইজৰ দলক ভোট দিয়ক, যদি পানী লাগে, বছৰৰ সকলো সময়তে খেতি লাগে, ৰাইজৰ দলক ভোট দিয়ক, আৰু যদি মাটি লাগে আৰু খাজনা কি কয় পট্টা লাগে তেতিয়াহ'লে সকলোৱে ৰাইজৰ দলক ভোট দিয়ক। আৰু যদি হিন্দু মুছলমানৰ কাজিয়া লাগে তেতিয়াহ'লে বিজেপিক ভোট দিয়ক, আৰু যদি EDF-ক ভোট দিয়ক, বিজেপি আৰু EDF-ক ভোট দিয়ক। হিন্দু মুছলমানৰ যদি কাজিয়া লাগে আৰু যদি দুৰ্নীতি লাগে, অসমত কেলেংকাৰী লাগে, তেতিয়াহ'লে কংগ্ৰেছক ভোট দিয়ক। কথা এইকেইটাই। তাৰপিছত মোৰ হিচাপত জুবিন দা যদি ন্যায় নাপায়, AGP হওক, BJP হওক, কংগ্ৰেছী হওক, ভোট দিবই নালাগে। মোৰ হিচাপত ভোট দিবই নালাগে, কাৰণ জুবিন দা এটা কথা কৈ গৈছিল যে যোনে বনত যায় সিয়ে বাঘ হয়। আর জুবিন দাই যদি ন্যায় না পায়, AGP হোক, কংগ্রেসী হোক, ভোট দিবই নালাগে। জুবিন দাই চোন ভোট দিয়াই নাই, কি কৰিব পাৰিছে? একো কৰিব পৰা নাই। তো আপোনালোকে এই ভিডিঅ'টো বেছি বেছি শ্বেয়াৰ কৰি দিয়ক। জয় আই অসম।